গ্ৰন্থাগাৰিক চৰ্দাৰ ভূপেন দা আপোনাৰ ইয়াত জড়িত অনুভৱ কেনেকুৱা হয় ভূপেন দা কেনেকুৱা হয় ইমান বিশাল কিতাপৰ বস্তুবোৰ আন্তৰিকতাৰে লওঁ বহুত ভাল পাওঁ আৰু মই মোৰ এটা উদ্দেশ্য কি জানানে তুমিতো দেখিছা এতিয়া আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী গ্ৰন্থৰ প্ৰতি একেবাৰে আগ্ৰহ নাই হয়নে এইটো দুখৰ কথা পৰিতাপৰ কথা হয়নে কথা এইটো খুবেই দুখৰ কথা মই কিন্তু এই বস্তুটোত অকণমান কিছু এটা মই গুৰুত্ব দিছোঁ কিয় আমি নৱপ্ৰজন্মক কেনেকৈ গ্ৰন্থৰ প্ৰতি আকৰ্ষণ কৰিব পাৰি তাৰ কাৰণে মই ইতিমধ্যে দুটা তিনিটামান কাৰ্যসূচী লৈছোঁ সংসদৰ আৰু মোৰ ভৱিষ্যতে তেনেকুৱা এটা মোৰ চিন্তাধাৰা সোমাই আছে মই ভৱিষ্যতে মই এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ম অকল নতুন প্ৰজন্মক লৈ ইতিমধ্যে আমি যোৱা বছৰ কৰিছোঁ তুমি গম পোৱা নতুন প্ৰজন্মক লৈ তেজপুৰত যিকেইখন আধাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী গোটেইখিনি নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক লৈ ইয়াত মই এটা অনুষ্ঠান পাতিছিলোঁ মানে আমি এতিয়া তুমি চোৱা এতিয়া আমাৰ ফণীসমা আমাৰ ফেষ্টিভেল ন এই ফণীসমাৰ ফেষ্টিভেলৰ নামত আমি ৱৰ্কশ্বপ কৰিছোঁ তাত আমি শিশু নাটক মঞ্চস্থ কৰিম কিন্তু শিশু নাটক মঞ্চস্থ কৰিম ফণীসমাৰ ফেষ্টিভেলত কিন্তু সেই নৱপ্ৰজন্মত ফণীসমাক কেনেধৰণে জানে আজিৰ নৱপ্ৰজন্মই ফণীসমাক কেনেধৰণে চিনি পায় সেই বিষয়ে মই যোৱা বিগত বৰ্ষত মই এটা আলোচনা চক্ৰৰ বিষয়ে পাতিছিলোঁ আকৌ মই পাতিম তেনেকুৱা ধৰণৰ আলোচনা হয় তেনেকুৱা আৰু মই মানে কিতাপমুখী হ'বলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে আমি কিবা নহয় কিবা এটা প্লেনিং কৰিব লাগিব কিবা এটা কৰিব লাগিব বস্তু এটা কৰিব লাগিব তেওঁলোকে আমি মানে কিতাপৰ প্ৰতি আমি ধাউতি আনিব লাগিব কিতাপ মানে এটা কি এতিয়া সঞ্জীৱনী শক্তিয়ে প্ৰদান কৰক ইয়াত অকল আমি নৱপ্ৰজন্ম বা আমি ছাত্ৰ ছাত্ৰীক দোষিয়ে নহ'ব দেই এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলৰ আমাৰ যথেষ্ট দায়িত্ব আছে বুলি মই ভাবোঁ বা তেওঁলোকে অভিভাৱকে নৱপ্ৰজন্মক বা ল'ৰা ছোৱালীক তেওঁলোকৰ ল'ৰা ছোৱালীক আমাৰ কিতাপ পঢ়াৰ প্ৰতি যিটো আগ্ৰহ সেই আগ্ৰহ কাৰণে তেওঁলোকৰ এটা কৰিব লাগিব অন্ততঃ আমি যে ঘৰত যে দৈনিক আমি যিখন পেপাৰ পঢ়োঁ পেপাৰখন আমি পঢ়োঁ কিন্তু আমিতো কোনোদিন নকওঁ যে বাবা তুমি কিতাপখন বা বাতৰিখন পঢ়াচোন আজি কি এই ঠিক তেনেকুৱা ধৰণৰ সেই দায়িত্ববোধটো মানে আমাৰ অভিভাৱক থাকিব লাগিব ধন্যবাদ ককাইদেউ ভাল লাগিলে আহিবা তুমি